বহুতো ছাত্ৰ ছাত্ৰীয়ে সুধি আছিলে যে হায়াৰ ছেকেণ্ডাৰী ৰিজাল্ট কোনদিনাখন দিব গতিকে মই আগৰ ভিডিঅ'টো তোমালোকক জনাই দিছিলোঁ যে 9 বা 10 তাৰিখে তোমালোকে হায়াৰ ছেকেণ্ডাৰী ৰিজাল্ট চাব পাৰিবা হয়তো তোমালোকৰ অহাকালি ৰিজাল্টটো দিব নতুবা ইয়াৰ নেক্সট দিনাখন তোমালোকে ৰিজাল্টটো চাব পাৰিবা ৰিজাল্টটো কেনেদৰে চাব পাৰিবা ক'ত চাব পাৰিবা গোটেইখিনি মই ভিডিঅ'টোত জনাই দিম ভিডিঅ'টো শেষলৈকে চাই থাকিবা ৰিজাল্ট চাবৰ বাবে তোমালোকে প্লে ষ্ট'ৰ অপেন কৰি ল'বা প্লে ষ্ট'ৰ অপেন কৰাৰ পিছত AHSECRESULT ৰিজাল্ট 2024 বুলি লিখি সাৰ্চ কৰি দিবা সাৰ্চ কৰিলে প্ৰথম যেটো তোমালোকে এপ পাবা উপলব্ধ বুলি এই এপটো তোমালোকে ডাউনলোড কৰি ল'বা ঠিক আছে ডাউনলোড কৰাৰ পিছত তোমালোকে অপেন কৰিবা অপেন কৰাৰ পিছত তোমালোকৰ সন্মুখত এনে ধৰণে আহিব ইয়াত তোমালোকে তোমালোকৰ মোবাইল নম্বৰটো দিব লাগিব তাৰ পিছত তলত তোমাৰ নামটো দিব লাগিব নামটো দিয়াৰ পিছত ৰেজিষ্টাৰত তোমালোকে ক্লিক কৰি দিবা ৰেজিষ্টাৰত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণে আহিব তাৰ পিছত তোমালোকে তাত ক্লিক কৰিবা ক্লিক কৰি তোমালোকৰ ৰিজাল্ট দিবৰ দিনাখন ইয়াতে ৰোল কোড আৰু তলত ৰোল নাম্বাৰ আৰু তলত ক্যাপচা কোডটো তোমালোকে দি দিব লাগিব ক্যাপচা কোডটো দি দিয়াৰ পিছত তোমালোকে তলত এটা অপচন পাবা গেট ৰিজাল্ট বুলি সেই গেট ৰিজাল্ট অপচনটোত তোমালোকে ক্লিক কৰি দিবা গেট ৰিজাল্ট অপচনত ক্লিক কৰি দিয়াৰ লগে লগে তোমালোকৰ সন্মুখত তোমালোকৰ ৰোল নাম্বাৰ আৰু তোমাৰ নামটো আহি যাব লগতে কোনটো সাবজেক্টত তোমালোকে কিমান নম্বৰ পাইছা গোটেইখিনি ইয়াতে তোমালোকে চাব পাৰিবা আৰু ইয়াৰ পৰা তোমালোকে পিডিএফটো ডাউনলোড কৰি ল'ব পাৰিবা আৰু যদিহে তোমালোকে এই এপটোৰ লিংক বিচাৰি নোপোৱা বা প্লে ষ্ট'ৰটো বিচাৰি নোপোৱা তেনেহলে কমেন্ট সেকশনত কমেন্ট কৰি দিবা মই তোমালোকক লিংকটো দি দিম তাত ক্লিক কৰি তোমালোকে চাই ল'ব পাৰিবা চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবা